নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 জুলাই। অসমীয়াই নিজৰ বহুত হেৰুৱালে, কিন্তু বৰ্তমান আমি যুঁজিম। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো নহয় টুটো নহয় কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। লগতে কোনে পাব 2026 চনত টিকট, ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টীকৰণ প্ৰকাশ কৰিলে। আমাৰ অধিকাৰৰ বাবে কৰা যুঁজখনত আমাক বাধা নিদিব, জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়েক প্ৰত্যুত্তৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমে নিজৰ বহু হেৰুৱালে, কিন্তু বৰ্তমান আমি যুঁজিম বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমাৰ অধিকাৰৰ বাবে কৰা যুঁজখনত আমাক বাধা নিদিব। আইনীভাৱে উচ্ছেদিত সকল হয়তো বিদেশী নহ'ব পাৰে, কিন্তু অসমৰ জনসাধাৰণ নিজৰ ভূমিতেই আজি নিঃসহায় সংখ্যালঘু হৈ পৰিছে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমীয়া আমাৰ সংস্কৃতি, ভূমি উপাসনাস্থলী সকলো হেৰুৱাইছে। এই পৰিৱৰ্তন সংঘটিত হৈছে মাত্ৰ 60 বছৰৰ ভিতৰত। ইয়াৰ বাবে সকলোৱে আপ্যায়ন চেষ্টা কৰি আছো বুলি মন্তব্য কৰিছে। প্ৰতিশোধৰ বাবে নহয়, জীয়াই থকাৰ বাবে অসমীয়াই যুঁজিছে। হয়তো পৰাজয় হ'ম, কিন্তু আমি সকলোৱে যুঁজিম। আইনৰ সীমাৰ ভিতৰত থাকি অসমীয়া জাতি শেষ হোৱাৰ পৰা বচাব লাগিব। আমাৰ অধিকাৰৰ বাবে কৰা যুঁজখনক আমাক বাধা নিদিব। আমাৰ বাবে এয়া হৈছে আমাৰ অস্তিত্ব ৰক্ষাৰ শেষখন যুদ্ধ। জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়েক প্ৰত্যুত্তৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উচ্ছেদ বন্ধ নহয়, এইবাৰ উৰিয়াম ঘাটত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। উজনি অসমৰ কোন কোন ঠাইত চলিব উচ্ছেদ? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিলে। উৰিয়াম ঘাটত মাত্ৰ 500 ঘৰ মানুহে দখল কৰিছে কেইবা হাজাৰো বিঘা মাটি, আৰু এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইভযোগে মন্তব্য কৰিলে আৰু দেখুৱাই দিলে। বেদখল কৰা ভূমি ভিডিঅ' ফুটেজ দেখুৱাই দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে। উৰিয়াম ঘাটত উচ্ছেদৰ বাবে সকলো সাজু কৰিছে প্ৰশাসনে। সন্দেহযুক্ত নাগৰিক আৰু বেদখলকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হ'ব অভিযান। উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্টীকৰণ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুছলমান সকলো কৰিব জংগী আন্দোলন। হয়, আপুনি ঠিকেই শুনিছে, মুছলমানে সত্যৰ কাৰণে প্ৰতিবাদ কৰিছে। কেইবাটাও ডাঙৰ মন্তব্য কৰাইছে দল সংগঠনসমূহে। প্ৰয়োজনত বছৰকে বছৰ ধৰি জেল খাটিব মুছলমানে। উচ্ছেদ কোনোপধ্যেই মানি নলয় মুছলমানসকলে। গাজা প্লেষ্টাইনৰ দৰে পৰিৱেশ হৈছে অসমত। ভাৰতীয় নাগৰিকক বাংলাদেশী কোৱা বন্ধ কৰক চৰকাৰে। বিজেপি চৰকাৰে মিয়াৰ নামত কৰি থকা ৰাজনীতি বন্ধ কৰক। উচ্ছেদিত পৰিয়ালক পট্টভূমিত সংস্থাপন নিদিয়া পৰ্যন্ত অব্যাহত থাকিব প্ৰতিবাদ। উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সমদল। চৰকাৰক প্ৰত্যাহ্বান জনাই সংখ্যালঘুৱে কৰিছে জংগী আন্দোলন। মিয়া পৰিষদৰ প্ৰতিবাদত কঁপি উঠিল ৰাজ্য। উচ্ছেদৰ বিৰুদ্ধে 5000 সংখ্যালঘুৰ গৰ্জন। হয় বন্ধু বান্ধৱীসকল, হুংকাৰ প্ৰদান কৰিছে এতিয়া সংখ্যালঘুসকলে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গছপুলি ৰোৱা মহিলাই শীঘ্ৰে লাভ কৰিব চৰকাৰী ধন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সমষ্টিভিত্তিক প্ৰকাশ পাইছে তালিকা। অতি শীঘ্ৰে মহিলাসকলে তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। তালিকাত নাম থাকিলে আপোনাৰ বাবে ভাল খবৰ। কোনে কোনে লাভ কৰিব উদ্যমিতা আঁচনিৰ ধনৰাশি। শীঘ্ৰে সকলো মহিলাই লাভ কৰিব 10,000 কোটি টকা। আগষ্ট মাহৰ পৰাই লাভ কৰিব প্ৰথম কিস্তিৰ 10,000 কোটি টকা ধনৰাশি। আগষ্ট মাহত 5টাকৈ সমষ্টি বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000 কোটি টকা। প্ৰকাশ পালে সমষ্টিভিত্তিক ধন বিতৰণৰ দিন। আগষ্ট মাহত নলবাৰী, জাগিৰোড, পাথাৰকান্দি, মাৰ্ঘেৰিটা, ধুবুৰীৰ লাখ লাখ মহিলাই লাভ কৰিব 10,000 কোটি টকা। সমষ্টিভিত্তিক ধন বিতৰণৰ দিন ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা। গছপুলি ৰোৱা মহিলাই শীঘ্ৰে লাভ কৰিব চৰকাৰী ধন। যদি আপোনাৰ বেংক একাউণ্টত কিবা সমস্যা আছে অতি শীঘ্ৰে সমাধান কৰক, অন্যথা আপোনাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা টকা প্ৰদান কৰিলেও আপুনি নাপাব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নতুন নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দাইল আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰৰ দৰতকৈ কম মূল্যতে লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত।
প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত, প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। কেৱল ইমানে নহয় 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইয়াৰ উপৰিও যদিহে আপোনাৰ ঘৰত উজ্জ্বলা গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত মাত্ৰ 250 টকাত লাভ কৰিব আপুনি চিলিণ্ডাৰ। কিন্তু এই ৰেচন সংগ্ৰহ কৰাৰ সময়ত বাধ্যতামূলক দিব লাগিব ফিংগাৰপ্ৰিণ্ট, তেনে ক্ষেত্ৰতহে আপুনি লাভ কৰিব এইসমূহ সুবিধা। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সকলো বিধায়কে নাপায় বিজেপিৰ টিকট। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টিকটক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। 2026ত বহু বিধায়কে হেৰুৱাব টিকট। অনুসূচিত জাতি আৰু জনজাতীয় সমষ্টিৰ বৃদ্ধিৰ বাবে সলনি হ'ব পাৰে বিধায়কৰ মুখ। দেখিবলৈ পাব কেইবাখনো নতুন মুখ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত নাইকিয়া হ'ল বহু সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত ৰাজ্যিক বিজেপি দিব বহু কেইবাখন নতুন মুখ। 15 আগষ্টৰ পিছতে বিজেপিয়ে থিৰাং কৰিব সিদ্ধান্ত। সমষ্টিত আঁচনি কিদৰে ৰূপায়ণ কৰিছে সেয়া হ'ব লক্ষণীয়। বিজেপিৰ টিকট কোনে লাভ কৰিব চৰকাৰী আঁচনিৰ ওপৰতহে নিৰ্ভৰ কৰিব। সকলো বিধায়কে নাপাব বিজেপিৰ টিকট। 2026ত বিধায়কে হেৰুৱাব টিকট। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। 2026 বৰ্ষত কোনে টিকট লাভ কৰিব আৰু যিসকল ব্যক্তিয়ে আঁচনি বেছিকৈ দিছে বা যিসকল বিধায়কে আঁচনি বেছিকৈ দিছে আৰু তেওঁলোকক চৰকাৰৰ ফালৰ পৰা টিকট প্ৰদান কৰা হ'ব বুলি অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিলে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। উজনি অসমত বুলডোজাৰ চলাবলৈ সাজু হৈছে চৰকাৰ। খিলঞ্জীয়াৰ অৰ্থনীতি দখল কৰা উচ্ছেদিতৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। উৰামঘাটৰ বেদখলকাৰীৰ মাজত আতংক। গোৱাৰ আৰু তামোলবাৰী এৰি গাড়ীয়ে পলাইছে বেদখলকাৰী। টালি টোপোলা বান্ধি উৰিয়ামঘাটত এৰিছে বেদখলকাৰীয়ে। গাড়ী উভতি গৈছে বেদখলকাৰী। একোজন বেদখলকাৰীয়ে দখল কৰিছে 500তকৈ অধিক বিঘা ভূমি। বুলডোজাৰৰ কোবৰ পৰা পূৰ্বেই এৰিছে ঘৰ বাৰী। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে, বুলডোজাৰৰ কোব পৰাৰ আগতেই ইয়াতে পলাইছে। চ' বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ সৈতে একেলগে বিদেশী খেদিব বিধায়ক অখিল গগৈয়ে সংবাদমেলযোগে ডাঙৰ মন্তব্য কৰিছে। বুলডোজাৰত উঠি একেলগে মুখ্যমন্ত্ৰীৰ সৈতে বিদেশী খেদিম। বিদেশীৰ ঘৰ ভাঙিবলৈ বুলডোজাৰত উঠি মুখ্যমন্ত্ৰীৰ সৈতে ময়ো যাম। মুখ্যমন্ত্ৰীৰ সৈতে এখন ট্ৰাকত উঠি বিদেশী বাংলাদেশ সীমান্ত পাৰ কৰি দিম বুলি মন্তব্য কৰিছে। চৰকাৰৰ উচ্ছেদ সন্দৰ্ভত পুনৰ গজলি উঠিছে অখিল গগৈ। উচ্ছেদ কৰাটো অতিকৈ অমানৱীয় ঘটনা বুলি অৱশেষত আখ্যা দিছে অখিল গগৈ। সাধাৰণ লোকক উচ্ছেদ কৰাৰ পূৰ্বে সংস্থাপন দিয়ক, কিন্তু চৰকাৰে উচ্ছেদৰ নামত হিন্দু মুছলমান কৰিব নালাগে। হিন্দু মুছলমান কৰি উচ্ছেদ কৰিলে চৰকাৰক শান্তি নিদিওঁ বুলি হুংকাৰ প্ৰদান কৰিছে অখিল গগৈয়ে। ৰাইজৰ বাবে বিকল্প ভূমিৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে। বিদেশীয়ে অসমৰ মাটি দখল কৰিছে যদি বিচাৰি উলিয়াব লাগে। উচ্ছেদৰ পূৰ্বে ৰাইজৰ সৈতে চৰকাৰে আলোচনা কৰিব লাগে। বিকল্প ভূমিৰ ব্যৱস্থা কৰাৰ পিছতহে উচ্ছেদ কৰিব লাগে চৰকাৰে। মুখ্যমন্ত্ৰীৰ সৈতে একেলগে বিদেশী খেদিব বিধায়ক অখিল গগৈয়ে কেইবাটাও ডাঙৰ মন্তব্য আহি পৰিছে।